নমস্কাৰ সকলোকে স্বাগতম জনাইছো। অসমৰ ৰাজনৈতিক দল সংগঠন বা অন্যান্য নেতৃত্ব এই কথাখিনি বাদ দিলে, এই কথাখিনিৰ পৰা অৱসৰ ল'লে আৰু এই কথাখিনি ক'লে আমিও জানো বৰ বিশেষ গুৰুত্ব আমি নাপাওঁ, কিন্তু বিষয়বিলাক সংকীৰ্ণ, বিষয়বিলাক ৰাইজে জনাৰ প্ৰয়োজন আছে যে অসমত এটা বিশেষ বিষয় আছে, সেইটো হ'ল বৃহৎ নদী বান্ধ। এই বৃহৎ নদী বান্ধৰ যিটো ইছ্যু, এই ইছ্যুটোক লৈ এসময়ত খুব প্ৰতিবাদ কৰিছিল সদৌ অসম ছাত্ৰ সন্থা বা সমুজ্জ্বল ভট্টাচাৰ্য বা অখিল গগৈ কৃষক মুক্তি সংগ্ৰাম সমিতি বা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আনকি বিজেপিও। কিন্তু চৰকাৰ গঠন হোৱাৰ পিছত বিজেপিৰ সকলো স্থিতি সলনি হ'ল। আছুৱে আজিকালি মুখেৰে মাত নিদিয়ে আৰু অখিল গগৈটো কিবা 2026ক লৈ ব্যস্ত। এতিয়া সকলো নেতাই অৱসৰ লোৱাৰ পাছত আমি তেওঁলোকৰ জ্ঞাতাৰ্থে কিছু প্ৰতিবাদৰ ভিজুৱেল আমি দেখুৱাব বিচাৰিছোঁ, কিছু প্ৰতিবাদৰ দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ। NSPC go back! NSPC go back! যে তেওঁলোকে প্ৰতিবাদ নকৰিলেও, তেওঁলোকে এই কথাবিলাকত মিলা প্ৰীতি কৰিলেও ৰাইজে বহি থকা নাই। প্ৰতিবাদৰ স্থলী বেলেগ, প্ৰতিবাদৰ ৰাজ্য বেলেগ, কিন্তু ইছ্যু এটাই, বৃহৎ নদী বান্ধ। এতিয়া গেৰুকামুখৰ সেই যি সোৱণশিৰি নদী বান্ধ প্ৰকল্প, সেয়া আছিল 2000 মেগাৱাট। এতিয়া অৰুণাচল প্ৰদেশত 11,000 মেগাৱাটৰ এটা বৃহৎ নদী বান্ধ প্ৰকল্প নিৰ্মাণ কৰাৰ চেষ্টা কৰা হৈছে। এতিয়া সোৱণশিৰি নদী বান্ধ প্ৰকল্পটোক লৈ ইতিমধ্যে আশংকা সৃষ্টি হৈছে যে ই এটা জলবোমা, ই বাৰিষাৰ সময়ত তাণ্ডৱ সৃষ্টি কৰিব উত্তৰ অসমত। এতিয়া সেই সোৱণশিৰি নদী বান্ধ প্ৰকল্পৰ ওপৰত, তাৰ ঠিক ওপৰত আপাৰ চিয়াং বা চিয়াং জিলাত এটা 11,000 মেগাৱাটৰ তাপবিদ্যুৎ প্ৰকল্প, এটা বৃহৎ নদী বান্ধ নিৰ্মাণৰ ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ হৈছে। এতিয়া আজি এই কথাখিনি কৈ দিয়াৰ কেইবাটাও কানেকশ্যন আছে বা সংযোগ আছে, আমি সেইখিনিও কৈ দিছোঁ কিয় এই কথাখিনি জনাৰ প্ৰয়োজন আছে। যে 11,000 মেগাৱাটৰ যদি সেই বিদ্যুৎ প্ৰকল্পটো হয়, তেতিয়া প্ৰথমেই তাৰ প্ৰভাৱ পৰিব এই গোটেই উত্তৰ অসমত, কাৰণ পাছিঘাটৰ পৰা তেজপুৰলৈকে এই গোটেই অঞ্চলটোত বাৰিষাৰ সময়ত প্ৰভাৱ পৰিব, প্ৰথম কথা। দ্বিতীয় হ'ল, এই নদী বান্ধ প্ৰকল্পটোৰ ক্ষেত্ৰত এটা নতুন ট্ৰেণ্ড চলিছে বা নতুন এটা প্ৰথা আনিছে, সেইটো অসমৰ ৰাইজে গম পোৱাৰ প্ৰয়োজন, বিশেষকৈ সাধাৰণ মানুহখিনিয়ে। কাৰণ নেতাখিনিয়ে গম পাই লাভ নাই, তেওঁলোকে একো নকৰে, তেওঁলোকে এই কথাবিলাকৰ পৰা অৱসৰ লৈছে। এতিয়া আৰু বৰ জটিল কথা তেওঁলোকে নকয়। গতিকে সেই ট্ৰেণ্ডটো বা সেই প্ৰথাটো জনাৰ প্ৰয়োজন আছে যে কি হ'ব গৈ আছে। আৰু তৃতীয়টো হ'ল যে ৰাইজে বহি থকা নাই, ৰাইজে প্ৰতিবাদ কৰি আছে। যিখিনি মানুহে প্ৰতিবাদ কৰিছে তাৰ অধিকাংশই মহিলা আৰু কৃষক, অৰ্থাৎ কৃষকে নিজেই প্ৰতিবাদ কৰিছে, তাত কোনো নেতৃত্ব বুলি কথা নাই। প্ৰথমতে আমি কিছু দৃশ্যাংশ দেখাই লৈছোঁ, ৰাইজে কেনেকৈ মাৰ বান্ধি প্ৰতিবাদ কৰিছে তাৰ কিছু দৃশ্যাংশ আমি দেখুৱাই লৈছোঁ। मोदी का अच्छा दिन आ गया, ये अच्छा दिन है क्या? देखो देखो काटो काटो सब लोग बात कर लेंगे, हम लोग बात करेंगे ना, नहीं सका जो भी हम लोग दौड़ पड़े देखते हैं, जाने दो। अभी बड़ा ऑफिसर लोग आएंगे ना,
हम लोग अरे बात कर लो, हम लोग क्या करें? बैठ जाओ, आप लोग बैठ जाओ, चुपचाप बैठ जाओ। साहब आ रहा है, 10 मिनट बैठ जाओ। 10 मिनट बात करो, 10 मिनट बोलो दीदी बैठ जाओ, आएगा सर हम लोग पाकिस्तान है अरे अभी हमारा भाई हुआ है, ऐसे करिए। पाकिस्तान है, तो मिलिट्री भेजने की क्या जरूरी है सर? 10 मिनट लोग आ रहे हम लोग सही है क्या? क्या जरूरी है? तुम्हारा भाई हमारे साथ में। এতিয়া এই প্ৰতিবাদ হৈছে অৰুণাচলৰ আপাৰ চিয়াং জিলাত। এতিয়া সেই আপাৰ চিয়াং জিলাত 11,000 মেগাৱাটৰ এটা বিদ্যুৎ প্ৰকল্প বা তাপবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিবলৈ বিচাৰিছে। এতিয়া প্ৰতিবাদটো কিয় হৈছে বুলি ক'লে যে তাৰ স্থানীয় ৰাইজ বা তাৰ স্থানীয় গাঁওবাসীয়ে নদী বান্ধটোৰ বিৰোধিতা কৰিছে। এতিয়া বিৰোধিতা কৰাৰ পাছত কি কৰিছে যে তাত এতিয়া CAPF নমাই দিয়া হৈছে। CAPF মানে চেণ্ট্ৰেল আৰ্মছ পুলিচ ফ'ৰ্চ, অৰ্থাৎ কেন্দ্ৰীয় অসামৰিক বাহিনী তাত নমাই দিয়া হৈছে। সেই গাঁওবাসীক বাধা দিবলৈ, গাঁওবাসীক নিজৰ গাঁৱতে বাধা দিবলৈ চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ নমাই দিয়া হৈছে। আৰু তাৰ বাবে ইতিমধ্যে 2024 চনৰ ডিচেম্বৰ মাহত তাৰ অৰুণাচলৰ যি গৃহ বিভাগ আছে তেওঁলোকে নিৰ্দেশনা প্ৰদান কৰিছে। এতিয়া খুব মন কৰিবলগীয়া এটা কথা যে সেই চেণ্ট্ৰেল আৰ্ম ফ'ৰ্চ কিয় তাত নিযুক্তি দিয়া হৈছে বা তাত কিয় নমাই দিয়া হৈছে বুলি ক'লে যে সেই 11,000 মেগাৱাটৰ যিটো বিদ্যুৎ তাপবিদ্যুৎ প্ৰকল্প তাৰ বাবে এটা ফিজিবিলিটি ৰিপৰ্ট, প্ৰাথমিক যিটো ৰিপৰ্ট, যিটোৰ দ্বাৰা সেই নদীবান্ধ প্ৰকল্পটো কেনেকৈ নিৰ্মাণ হ'ব, তাত কি কি সুবিধা থাকিব, অসুবিধা হ'ব পাৰে, গোটেইখিনি সেইখিনিৰ ওপৰত এটা প্ৰজেক্ট ছাৰ্ভে, বিভাগীয় ছাৰ্ভে বা বিভাগীয় সৰজমিন তদন্ত এটা তেওঁলোকে কৰিব বিচাৰিছে। এতিয়া সেই সৰজমিন তদন্তটো বা সেই ছাৰ্ভেটোৰ বাবে তাত আৰ্ম ফ'ৰ্চ নমাই দিছে। এতিয়া যেতিয়া বাস্তৱত নদীবান্ধটো নিৰ্মাণ হ'ব তেতিয়া তাত কিমান অসামৰিক বাহিনী থাকিব? কাৰণ ইতিমধ্যেই চিয়াং জিলাৰ যি চিয়াং ইণ্ডিজিনাছ ফাৰ্মাৰ ফৰাম আছে, অৰ্থাৎ কৃষক সন্থা আছে, খিলঞ্জীয়া কৃষক সন্থা আছে, তেওঁলোকে অভিযোগ কৰিছে যে তাত বলপূৰ্বকভাৱে চেণ্ট্ৰেল আৰ্ম ফ'ৰ্চ নমাই দিয়া হৈছে আৰু মানুহখিনিক আহ-যাহত বাধা দিয়া হৈছে। অৰ্থাৎ নদীবান্ধৰ আৰম্ভণিৰ যিটো প্ৰতিবেদন বা যিটো প্ৰতিবেদনৰ জৰিয়তে নদীবান্ধটো তাত কেনেকৈ বনোৱা হ'ব সেইখিনি কৰোঁতেই, তথ্য পাতিখিনি লওঁতেই, প্ৰতিবেদনটো বনাওঁতেই তাত অসামৰিক বাহিনী দিয়া হৈছে। এতিয়া যেতিয়া বান্ধটো নিৰ্মাণ হ'ব তাত কিমান অসামৰিক বাহিনী থাকিব। আৰু ইতিমধ্যে 9 ডিচেম্বৰতে 2024 চনৰ 9 ডিচেম্বৰতে অৰুণাচল প্ৰদেশৰ গৃহ বিভাগে সেই নিৰ্দেশটো দিছে যে তাত সম্পূৰ্ণ আৰক্ষীৰ প্ৰটেকশ্যন দিব লাগে। সেই ক্ষেত্ৰত কোন কোন অঞ্চলত দিয়া হৈছে বুলি ক'লে অৰুণাচলৰ এই আপাৰ চিয়াঙৰ বেগিং, গেকু, য়েংগিং আৰু বলেং নামৰ যিকেইখন গাঁও আছে সেইকেইখন সম্পূৰ্ণ ঘেৰি পেলোৱা হৈছে। আৰু মন কৰক, আমি ভিজুৱেলত আপোনালোকক দেখুৱাইছোঁ যে গাঁওবাসীৰ লগত হতাহতিৰ দৰে এটা পৰিস্থিতি সৃষ্টি হৈছে, উত্তেজনাময় এটা পৰিস্থিতি সৃষ্টি হৈছে, ঠেলা হেঁচা হৈছে। অৰ্থাৎ যিকোনো মূল্যৰ বিনিময়ত তাত তেওঁলোকে নদীবান্ধ বনাবই। আৰু তাৰ বাবে ইতিমধ্যে তেওঁলোকে কাম কাজ আৰম্ভ কৰিছে। আৰু গাঁওবাসীয়ে অভিযোগ কৰা অনুসৰি ডাঙৰ তেওঁলোকে মেচিন আনিছে, মেচিন আনি তাত ছাৰ্ভে চলাই আছে। যেতিয়া গাঁওবাসীয়ে প্ৰশ্ন কৰিব বিচাৰিছে, যেতিয়া প্ৰতিবাদ কৰিব বিচাৰিছে, যেতিয়া বান্ধটোৰ বিৰোধিতা কৰিছে, তেওঁলোকে আলোচনা বিচাৰিছে, তেতিয়া কি কৰিছে, তাত সম্পূৰ্ণ অৰ্ধসামৰিক বাহিনী পহৰা দিয়াৰ ব্যৱস্থা কৰিছে, ঘেৰি পেলোৱাৰ ব্যৱস্থা কৰিছে। গতিকে সেই পৰিস্থিতিটো যে কাইলৈ যিকোনো এটা প্ৰকল্পত অসমত নহ'ব তাৰ কিবা নিশ্চয়তা আছে নেকি? আমি সুধিছোঁ যে নেতাখিনিয়ে বাদ দিলে তেওঁলোকে শুই থাকে আজিকালি, এইবিলাক কথাত আৰু নদীবান্ধ ইমান জটিল ইছ্যুত তেওঁলোক নোসোমায়। কিন্তু ৰাইজে জানক যে একোটা বৃহৎ কোম্পানীৰ বাবে, নদীবান্ধ লবিৰ বাবে, একোটা বৃহৎ কোম্পানীৰ বাবে, একোটা প্ৰকল্পৰ বাবে এতিয়া চৰকাৰে নিজৰ বাহিনী নমাই দিছে, তাকো ৰাইজক নিজৰ গাঁৱত বাধা দিব। গতিকে সেই পৰিস্থিতি আৰম্ভ হৈ গৈছে। আৰু বৰ বেছি দূৰত নহয়, অসমৰ সীমাতে লাগি থকা আপাৰ চিয়াং জিলা, অৰুণাচলৰ আপাৰ চিয়াঙত এই পৰিস্থিতি হৈছে। গতিকে আমি ৰাইজৰ বিষয়টো টানি আনিলোঁ যে য'ত অসমত নদীবান্ধক সমৰ্থন কৰিলে, এতিয়া সমৰ্থন কৰা বুলিয়ে ক'ব লাগিব, এতিয়া য'ত দল সংগঠনখিনিয়ে নদীবান্ধক সমৰ্থন কৰিলে, অত্যন্ত গভীৰ নদী সম্পূৰ্ণভাৱে তৰাং হৈ গৈছে আৰু কেইদিনমানৰ পাছত ৰঙা নদীৰ নিচিনা হৈ পৰিব সেই সুগন্ধি। কোনো গাড়ী এই পথেদি যাবলৈ দিয়া নহ'ব।
সময়ত অৰুণাচলত কিন্তু নদী বান্ধৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হৈছে তাৰ স্থানীয় জনজাতীয় মানুহ আৰু তেওঁলোকে ইতিমধ্যে আহ্বান জনাইছে আমি পুনৰ কৈছো তেওঁলোকৰ কথাৰে কৈছো যে তেওঁলোকে ইতিমধ্যে তেওঁলোকক সহযোগ কৰিবলৈ আহ্বান জনাইছে কাৰণ এই বাতৰিসমূহ এই ভিডিঅ'সমূহ প্ৰচাৰ নহয় এই বাতৰিসমূহ কোনো কৰিবলৈ নিবিচাৰে কাৰণ বৰ বিশেষ ইয়াক লৈ চৰ্চা নহব তেওঁলোকে সাধাৰণ ৰাইজ সংবাদ মাধ্যম সকলোৰে সহায় বিচাৰিছে কাৰণ তেওঁলোকে অকলে যুঁজি আছে আৰু তেওঁলোকক সম্পূৰ্ণ বাধা দিছে ঠেলা হেঁচা কৰিছে ইতিমধ্যে গতিকে তেওঁলোকে ৰাইজৰ সহযোগ বিচাৰিছে গতিকে ৰাইজে বিষয়টো দৃষ্টি দিয়ক যে কেনেধৰণে আৰম্ভ হৈ গৈছে প্ৰক্ৰিয়া ট্ৰেণ্ড আৰম্ভ হৈ গৈছে যে ৰাইজক বাধা দি হ'লেও এতিয়া যিকোনো মূল্যৰ বিনিময়ত ডাঙৰ ডাঙৰ কোম্পানীৰ প্ৰকল্প হ'বই নদী বান্ধ হ'বই কথাটো ভাবি চাওক इंसान है ना नहीं गवर्नमेंट कौन बोलता हम लोग गवर्नमेंट बनाता है ना बता देते हैं ना नहीं नहीं हम लोग देखिए तो हम लोग गवर्नमेंट का काम है हम उस दिन तो वो सिस्टम में नहीं ला रहा है ना उस दिन भी हम ये बोला है ना सिस्टम में ला रहा है हम हम उस दिन नहीं है भी ना हम बोला लोग है कि हम देखो लोग पाकिस्तान नहीं है हम गवर्नमेंट जो है ना देखो ये जो है इसमें तो आप इसमें गवर्नमेंट ऑफ गवर्नमेंट ऑफ इंडिया दोनों ही इसमें लगा हुआ है ना तो हम लोग डिस्ट्रिक्ट एडमिनिस्ट्रेशन की तरफ से है यहाँ में हम लोग का ड्यूटी है ये देखो पासीघाट जाने वाला को भी पूरा रुका दे रहा है यहाँ पुलिस को देखिए ये क्या बोलता है मिनिस्टर लोग का नौटंकी देखिए बस्ती वाला को इतना हरासमेंट दे रहा है कि गाड़ी पासीघाट जाने वाला बोलेंगे जाने वाला को भी रुका दे रहा है पूरा स्ट्रिक्ट जबरदस्त अभी 10-15 मिनट में साहब आ रहा बाहर जाने लगे बाहर बेचने के लिए हम लोग आज नहीं आए यहाँ पे फायदा नहीं जाते सर अभी थोड़ा बाहर जाइए अभी बाहर जाइए हम लोग भी बाहर जाने के लिए यहाँ में नहीं आए सोचिए देखो वैसे बात करेगा तुम पहले बात करो इसको बात करेगा बना निको मत ना निको मत जल्दी किया हां आई बोलो तो ये सोलने के लिए पैसा चाहिए 144 लगा हुआ है अभी 144 किस बात का लगा हुआ है वो आप लोग डीजी सर हम लोग को 144 का क्यों जरूर नहीं होता बात कीजिए सर हम लोग सही है क्या पाकिस्तान है क्या हमारे तो इलेक्शन नहीं है क्या के लिए इंडिया में मिलिट्री बनाता है पब्लिक को लड़ने के लिए बनाता है क्या हम लोग पाकिस्तान नहीं है चाइना नहीं है आदेश में लाया कि इधर पीछे नहीं जाने दिए हम अपनी ड्यूटी कर रहे हैं हाथ नहीं लगा ड्यूटी तो हम लोग भी कर रहा है हम लोग का ड्यूटी कर रहा है हम लोग का ड्यूटी करने दो पीसफुल रैली करने दो हम लोग आप लोग को बातचीत करने के लिए यहाँ में नहीं आए अभी फुल छूटा हुआ है आएगा आप लोग का एडीसी तुम लोग नहीं हम लोग एडीसी का जरूर नहीं हम लोग एडीसी का जरूर नहीं हम लोग एडीसी का जमीन नहीं जा रहा है ना